পত্ৰখনত লিখা আছে যে ডিপুটোৰ মালিকৰ যদি এটা পেট্ৰল ডিপুত আপুনি সোমায় তেতিয়াহ'লে সেই মালিকৰ নাম সেই মালিকৰ নাম্বাৰ ডিপু এটা জেগাত লিখিত থাকে সেইটো এটা মানে গভৰ্ণমেণ্টৰ গাইডলাইন গতিকে ডিপুটো কাৰ নামত আছে বীৰেন সিঙৰ নামত আছে আমি পত্ৰখন লিখিছো বীৰেন সিঙৰ নেকি চলাই আছে আৰ.কে. সিঙে আৰু এতিয়া আপোনালোকক সূক্ষ্মভাৱে এটা সৰু কথা কৈ থৈ যাওঁ এই গোটেই জাতিদ্ৰোহী যিটো প্ৰক্ৰিয়া জাতিদ্ৰোহী প্ৰক্ৰিয়াটোত অকল মিণ্টু শইকীয়া বা মিণ্টু শইকীয়াৰ আশে-পাশে ফুৰা বা বহি থকা মানুহকেইজনেই নহয় আপোনালোকৰ ইয়াত থকা সংবাদকৰ্মী সন্মানীয় সংবাদকৰ্মীসকলে কালি যেতিয়া মিণ্টু শইকীয়াই দিয়া সংবাদমেলটো প্ৰচাৰণ কৰি আছিলে PMT নিউজে সেই প্ৰচাৰণটো লাইভ কৰি আছিলে PMT নিউজৰ যদি ইয়াত কোনোবা আছে তেখেতে গম পাব কথাটো লাইভ কৰি আছিলে লাইভ কৰোঁতে তেওঁ এবাৰত মানে মোবাইলটো এনেকৈ ঘূৰাই দিছিলে বা কেমেৰাটো ঘূৰাই দিছিলে কিমান সাংবাদিক হৈছে বা কিবা তেনেকুৱা এটা কিবা বস্তু তেওঁ দেখাব বিচাৰিছিলে কিন্তু বৰ আচৰিত কথা আমাৰ চকুবিলাক বেয়া বুলি কয় মানুহে কিন্তু এই ভুলটোতে কয়গৈ চকুটো আগদিনাখনি বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰা প্ৰতিবাদ কৰা জাতীয় সংগঠনৰ এজন নেতা আগদিনাখনি কিন্তু প্ৰতিবাদ কৰিছে বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰক আমিও আছো সেই প্ৰতিবাদত ভিডিঅ'বিলাক খুচৰিলে নেতাজন ওলাই কৰিব কালি কিন্তু অকস্মাতে সেই সংবাদমেলখনত মিণ্টু শইকীয়াক সমৰ্থন কৰি তেখেতক দেখা গ'ল একেজন নেতাই ৰাতি ND নিউজ বা ND24 নিউজৰ সংবাদমেলৰ তলত এজন ৰিপৰ্টাৰক লিখিছে আপোনাক কিন্তু সংবাদমেলত দেখা নাপালো আমাকনো কি বেয়া পালে এতিয়া সংবাদমেলখন মিণ্টু শইকীয়াই দিছিলে সেই তথাকথিত জাতীয় সংগঠনৰ নেতাজনে দিছিলে এইটো কিন্তু এটা বৃহৎ প্ৰশ্ন ৰাতি জাতীয় সংগঠন কৰি দিনত জাতীয় সংগঠন কৰি প্ৰতিবাদ কৰিবা বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰক আৰু ৰাতি সেই বীৰেন সিং পেট্ৰল ডিপু অবৈধভাৱে চলাই থকা মানুহৰ লগত বহি একেলগে সংবাদমেল দি চাহৰ জুতি ল'বা এয়াতো নহ'ব ভাই এয়াতো নহ'ব আমাৰ চকুতটো ধৰা পৰি গ'লা গতিকে সেই মানে জাতীয় সংগঠনৰ ভাৰ লোৱা সেই জাতীয় সংগঠনৰ মানে চলাই নিয়া তেখেতৰ ব্যাগুণ নেতাজনক আমি সংবাদমেলৰ যোগেদি আমি এটা আহ্বান জনাইছো জাতীয় চেতনা আছে যদি দালালিবিলাক বন্ধ কৰক জাতীয় চেতনা আছে যদি গাত যদি অসমীয়াৰ তেজ আছে চাউলন চুকাফাৰ তেজ আছে যদি বুকুত লাচিত বৰফুকনৰ সাহস আছে তেন্তে এই দালালিবিলাক বন্ধ কৰা কিন্তু কোনোবা দিনাখনি সন্মুখত যদি এই দালালি কৰি থকা পাই যাওঁ তেতিয়াহ'লে কিন্তু ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে থিয় হ'বলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ সেয়া বিল আছে জনা অসমে কাৰোলৈকে য'ত অন্যায় হ'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিল আছে জনা অসম সদায় প্ৰস্তুত হৈ আছে আৰু সেইটো ভয় কৰা আমাৰ কাৰণে বিষয় নহয় এতিয়া আমি আৰ.কে. বাৰু তনু চাহীৰ কথা কৈ আছো তনু চাহী এটা অপৰাধ কৰিছে তাক গ্ৰেপ্তাৰ কৰিব কিন্তু শংকৰজ্যোতি বৰুৱাৰ কথাটো আমি আকৌ এবাৰ উত্থাপন কৰিব বিচাৰিছো শংকৰজ্যোতি বৰুৱাৰ বহু ক্ষেত্ৰত ৰাজনৈতিক বলি হৈছে ৰাজনৈতিক কিছুমান ষড়যন্ত্ৰৰ বলি হৈছে কাৰোবাৰ ভয় হৈছে যে আমি শংকৰজ্যোতি বৰুৱাৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা কাৰোবাৰ ৰাজনৈতিক কেৰিয়াৰত আঘাত কৰিব নেকি অনাগত দিনত 26 ইলেকশ্যনটো আহি আছে তো নিৰ্বাচনটো আহি আছে ভয় ভাবি কি কোনে খাইছে এইটো আপোনালোকে বিবেচনা কৰি লওক অসমৰ ৰাইজে বিবেচনা কৰি লওক আৰু এই ক্ষেত্ৰত আমি এটা কথা কওঁ শংকৰজ্যোতি বৰুৱা ইতিমধ্যে আমি গম পোৱা মতে তেওঁ জামিনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি এইটো বিচাৰিছো যে বিনা চৰ্তে সেই ল'ৰাজনক মুক্তি দিয়ক অসমীয়া মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে বহু কিবা কিবি কৰি গৈছে তেওঁ বহু কিবা কিবি কৰি আছে সেনেকুৱা এজন ল'ৰাক সমাজ হিতৈষী এজন যুৱকক জেলৰ ভিতৰত সোমাই কোনো ভুৱা গোচৰ নথকাকে আৰু কাজিয়া এৰুৱাবলৈ যোৱা কাজিয়া কৰা মানুহকেইটা নাই কাজিয়া য'ত লাগিছে সেইকেইজন নাই যোনে কাজিয়াখন এৰুৱাবলৈ গ'লে সেইজনক নিজলৈ ভৰাই থৈ দিছে এইটো মানে কেনেকুৱা ধৰণৰ বিচাৰ কি ধৰণৰ বিচাৰ সেইটো আমিও মানে এটা প্ৰশ্ন কৰোঁ মানে এতিয়া যদি কোনোবা দুজনে কাজিয়া লাগি থাকে আমি এৰুৱাব নালাগিব লাগিলে সিজনে এজনক কুঠাৰ আঘাত কৰক লাগিলে দায়ে ভোকত লাগে গুলীয়াই মানে আমি যাব নালাগিব যদি যায় তেনে আমাক প্ৰশাসনে কি ডিচিশ্যন লৈ শংকৰজ্যোতি বৰুৱাক ভৰাই থৈছে যিজনে কাজিয়া কৰিলে তেওঁ ক'ৰবাত আছে যিজনে কাজিয়া সূত্ৰপাত হ'ল সেইজন ক'ৰবাত আছে তাৰ মাজতে মিণ্টু শইকীয়া নামৰ এজন মানে নায়কৰ অভিভাৱক হৈছে খুব জম্ভালি তেওঁ মানে আহি একদম সংবাদমেল দি পিনি বিল আছে তাৰ ওপৰত আঙুলি টোৱাইছে এই মানুহজনৰতো অস্তিত্বই নাই না পেট্ৰল ডিপুটো তেখেতৰ হয় না তেখেতৰ নামত কোনোবাই লিজ এগ্ৰিমেণ্ট কৰিছে পেট্ৰল ডিপু IOCLক মাটি মানে লিজত দি থৈছে সেইটো বস্তুটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে
সেইদিনাখন 20 তাৰিখে প্ৰতিবাদতো আমি স্মাৰকপত্ৰ দিছো অল ইণ্ডিয়া কৰ্তৃপক্ষ আমাক কৈছে আমাক এসপ্তাহ বা 10 দিন সময় দিয়ক আমি গোটেই নথিপত্ৰখিনি উলিয়াই আপোনালোকৰ লগত আলোচনা কৰিম জাতীয় সংগঠন দল সংগঠন সকলোৱে শংকৰজ্যোতি বৰুৱাৰ পক্ষত আছে বা চলো এই যিটো অপ্ৰীতিকৰ ঘটনা হৈ গ'ল এই ঘটনাটো নিষ্পত্তি বিচাৰিছে দুখীক শাস্তি পোৱাটো বিচাৰিছে আৰু অসমীয়া মানুহক কিমান বেয়াকৈ গালি পৰা এজনী ছোৱালীক আটক হোৱাটো বিচাৰিছে তেওঁতো জাতিগতভাৱে কৈ দিলে না কথাটো জাতিগতভাৱে কৈ দিলে কিন্তু সমূহ দল সংগঠন ইয়াত এটা সুখ লৈ পেলাই এই কথাটো মানে এই কথাটো ডিক্লেয়াৰ কৰিছে যে কালি গুলীয়ান বন্ধ হ'ব কিন্তু ইয়াৰ লগতে আমিও কৈছো আমি কালিলৈকে কোৱা নাছিলো আমাৰ স্থিতি আমি প্ৰকাশ কৰা নাছিলো কিন্তু আজি আমি স্থিতি প্ৰকাশ কৰিছো সংবাদ মেলযোগে স্থিতি সন্মুখৰ পৰা প্ৰকাশ কৰিছো যে কাইলৈ দুলীয়াজন স্তব্ধ হৈ পৰিব যদি শংকৰজ্যোতি বৰুৱাৰ বিনাশক্তি মুক্তি নহয় যদি তনু চাহিৰ গ্ৰেপ্তাৰ নহয় এইকেইটা কথা আমাৰ স্পষ্ট হোৱা